Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 বা ড্ৰাইভাৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন ডিসকাস কৰিম। তো আপোনালোকে এই কোৱেশ্চন কেইটাৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে which Assamese woman won the Arjun Award in 2022? 2022 চনত কোন গৰাকী অসমীয়া মহিলাই অৰ্জুন বঁটা লাভ কৰিছিল? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰ শুদ্ধটোৰ অপচন সি নয়নমণি শইকীয়া। নয়নমণি শইকীয়া গৰাকী লোন বল খেলুৱৈ আছিল। তো এটো ইম্পৰ্টেন্ট হয়। তো নয়নমণি শইকীয়া কি আছিল? লোন বল খেলুৱৈ আছিল। আৰু তেওঁ 2022 চনত মনত ৰাখিব 2022 চনত দেখা আছে 2022 চনত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল। ইয়াৰ লগতে বাকি কেইজনৰ বিষয়ে জানি থব। হিমা দাস এগৰাকীয়ে দৌৰবিদ আছিল আৰু তেওঁ 2018ত কি অৰ্জুন বঁটা লাভ কৰিছিল। মনত ৰাখিব 2018ত হিমা দাসে অৰ্জুন বঁটা লাভ কৰিছিল আৰু তেওঁ এগৰাকী দৌৰবিদ আছিল। তো পৰীক্ষাত প্ৰশ্নবিলাক আপোনালোকৰ এনে ধৰণে আহি যায় যে হিমা দাস কোনটো খেলৰ সৈতে জড়িত, তো এনেকুৱাকৈ আহি যায়। তাৰ পিছত লাভলীনা বৰগোহাঁই যদি আমি চাওঁ, লাভলীনা বৰগোহাঁই এগৰাকী বক্সাৰ আছিল আৰু তেওঁ 2020 চনত ইম্পৰ্টেন্ট মনত ৰাখিব 2020 চনত অৰ্জুন বঁটা লাভ কৰিছিল। আৰু মনালিসা বৰুৱা মেহতা তেওঁ এগৰাকী টেবুল টেনিছ খেলুৱৈ আছিল আৰু তেওঁ 1987 চনতে অৰ্জুন বঁটা লাভ কৰিছিল। তো গোটেইকেইটা পইণ্ট আপোনালোকক কৈ দিছোঁ, গোটেইকেইটা পইণ্ট আপোনালোকে নোট ডাউন কৰি ল'ব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। এক্সামত আপোনালোকৰ বেলেগ ধৰণে প্ৰশ্নবিলাক সুধি দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে অন হোৱাট ডে ৱাজ কনকলতা বৰুৱা মাৰ্টায়াৰ্ড? কনকলতা বৰুৱা কোনদিনা শ্বহীদ হৈছিল? আমি সকলোৱে জানো কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? সেইটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত। ইয়াতে আমাক সুধিছে তাৰিখটো কোনটো আছিলে। তো ইয়াৰ শুদ্ধটো অপচন এ 20 ছেপ্টেম্বৰ 1942। 1942 যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিল তেতিয়া 1942 20 ছেপ্টেম্বৰ তাৰিখে কনকলতা বৰুৱা গহপুৰৰ থানাত শ্বহীদ হৈছিল, অৰ্থাৎ ব্ৰিটিছসকলৰ চিপাহীৰ গুলিত শ্বহীদ হৈছিল তেওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ আউটসাইড দ্য ষ্টেট ফ্ৰম আছাম? অসমৰ পৰা কোনে ৰাজ্যৰ বাহিৰত প্ৰথম ৰাজ্যপাল হৈছিল? ইয়াৰ শুদ্ধটো অপচন ডি বিষ্ণুৰাম মেধি। এইটো আমি আগতে আলোচনা কৰিছোঁ, মনত ৰাখি দিব। তো বিষ্ণুৰাম মেধি অসমৰ পৰা বাহিৰত বেলেগ ষ্টেটত গৈ পিনে ৰাজ্যপাল হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য বনফুলৰ কবি? বনফুলৰ কবি নামেৰে কাক জনা যায়? অনুকল ইয়াৰ শুদ্ধটো অপচন বি যতীন্দ্ৰনাথ দুৱৰাক। ইম্পৰ্টেণ্ট হয়, মনত ৰাখি দিব। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য মেম্বাৰ অফ আছাম ইন দ্য কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি? অৰ্থাৎ সংবিধান সভাৰ খচৰা কমিটিৰ বা খচৰা সমিতিৰ অসমৰ সদস্যজন কোন আছিল? তো আমি সংবিধানৰ খচৰা সমিতিৰ বিষয়ে সকলোৱে জানো। তো তাতে অসমৰ এগৰাকী সদস্য আছিলে। তো সেইগৰাকী কোন আছিলে? ইয়াৰ শুদ্ধটো অপচন বি মহম্মদ ছাদুল্লাহ। সৈয়দ মহম্মদ ছাদুল্লাহ সংবিধানৰ খচৰা সমিতিৰ অসমৰ পৰা সদস্য আছিল। তো ইয়াৰ লগতে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ যিজন অধ্যক্ষ তেওঁ কোন আছিল আপোনালোকে কমেণ্টত জনাবচোন। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য অনলি আছামিজ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি কোন আছিল? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ দেৱকান্ত বৰুৱা। নেক্সট প্ৰশ্নটো হৈছে which king was the first to have an image of Buddha engraved on coins? সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰাইছিল? ইয়াৰ শুদ্ধটো অপচন বি কনিষ্ক। তো তেওঁ কুখান বংশৰ ৰজা আছিল। তো কনিষ্ক এগৰাকী কুখান বংশৰ ৰজা আছিল আৰু তেওঁ বুদ্ধদেৱৰ প্ৰতিমূৰ্তিয়ে মুদ্ৰাত খুন্দাইছিল। নেক্সট কুৱেশ্যনটো হৈছে হুজ কোৰ্ট ডিড মেগাস্থেনিছ দ্য এম্বেচাডৰ অফ চেলেকাছ কাম টু? চেলুকাছৰ ৰাজদূত মেগাস্থেনিছে কাৰ ৰাজসভালৈ আহিছিল? ইয়াৰ শুদ্ধটো অপচন এ মৌৰ্যসকলৰ। তো চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজদৰবাৰত চেলুকাছৰ ৰাজদূত মেগাস্থেনিছ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ডিড মহম্মদ গজনী এটেক দ্য সোমনাথ টেম্পল ইন গুজৰাট? মহম্মদ গজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰত কেতিয়া আক্ৰমণ কৰিছিল? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন চি 1025 চনত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ মূলা গাভৰু? মূলা গাভৰু কোন আছিল? এইটো সকলোৱে জানিব লাগে। অপচন এটো হ'ব শুদ্ধ উত্তৰ
ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলাগাভৰু তো বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ 29 তাৰিখে যেটো পৰীক্ষা হ'বলৈ গৈ আছে এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ যেটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ বাবে আমি কিছুমান পিডিএফ নোটছ আপোনালোকৰ বাবে তৈয়াৰ কৰিছো তো খুব কম মূল্যত আপোনালোকে এই পিডিএফ নোটছ বিলাক আসামিজ উইথ ইংলিশ তো যাক আসামিজ লাগে আসামিজত আৰু ইংলিশৰ লগা সকলক ইংলিশত আপোনালোকে নোটছবোৰ পাই যাব তো আপোনালোকে এমসিকিউ আৰু ডিটেইলছত প্ৰথমতে আপোনালোকে ডিটেইলছত পঢ়ি তাৰ পিছত এমসিকিউ বিলাক প্ৰেক্টিস কৰিলে আপোনালোকৰ এক্সামত কমন পৰাৰ চান্স আছে তো যদি কাৰোবাৰ লাগে আপোনালোকে এই নোটছ বিলাক লৈ ল'ব পাৰিব স্ক্ৰিনত থকা নম্বৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই নোটছ বিলাক লৈ ল'ব আৰু যদি কাৰোবাৰ ড্ৰাইভাৰ বা গ্ৰেড 4 পৰীক্ষাৰ বাবেও বা আসাম পুলিচ পৰীক্ষাৰ বাবেও কিছুমান পিডিএফ নোটছ লাগে সেইবিলাকো পাই যাব তো স্ক্ৰিনত থকা নম্বৰটোত আমাক কন্টাক্ট কৰি হোৱাটছআপ কৰি এই নোটছ বিলাক লৈ ল'ব তো নেক্সট কোৱেশ্চনটো আগবঢ়াম এতিয়া বলক নেক্সট কোৱেশ্চনটো হৈছে when did মহাত্মা গান্ধী came to Assam মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধটো হ'ব অপচন এ 1921 চনৰ আগষ্ট মাহত তো মনত ৰাখিব 1921 চনৰ আগষ্ট মাহত মহাত্মা গান্ধী অসমলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে clouds fog wine rain etc are phenomena in which layer of the atmosphere তো মেঘ কুঁৱলী বতাহ বৰষুণ আদি বায়ুমণ্ডলৰ কোনটো স্তৰৰ ঘটনা হয় বা কোনটো স্তৰত সংঘটিত হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি ট্ৰপোমণ্ডল তো ট্ৰপোস্ফিয়াৰত মেঘ কুঁৱলী বতাহ বৰষুণ এই আটাইকেইটা সংঘটিত হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following energy sources does not cause pollution তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয় তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো আমি সকলোৱে জানিব লাগে অপচন এটো হ'ব শুদ্ধতৰ সৌৰ শক্তি অৰ্থাৎ যেটো সোলাৰ এনাৰ্জি আছে তো সোলাৰ এনাৰ্জিটো ব্যৱহাৰ কৰিলে কি হয় পলিউশন নহয় তো আমি যিমান পাৰো সেই কাৰণে সোলাৰ এনাৰ্জি ব্যৱহাৰ কৰিব লাগে নেক্সট কোৱেশ্চনটো হৈছে where are plant and animal species best protected উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ সৰ্বোত্তম সুৰক্ষা ক'ত থাকে ইয়াৰ শুদ্ধটো অপচন বি ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশনেল পাৰ্ক সমূহত উদ্ভিদ আৰু প্ৰাণীবিলাকৰ সৰ্বোত্তম সুৰক্ষা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the name of the first female athlete in India to receive the civilian award Padma Shri at a very young age 21 years অতি কম বয়সতে অৰ্থাৎ 21 বছৰ বয়সতে অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈৰ নাম কি আছিল ইয়াৰ শুদ্ধটো অপচন সি পিভি সিন্ধু নেক্সট কোৱেশ্চনটো হৈছে whose books are Wings of Fire and Initiated Mind Wings of Fire আৰু Initiated Mind এই গ্ৰন্থ দুখন কাৰ তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ এপিজে আব্দুল কালাম এপিজে আব্দুল কালামৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে Wings of Fire আৰু Initiated Minds নেক্সট কোৱেশ্চনটো হৈছে what was pseudonym of ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ছদ্ম নামটো কি আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ কস্যচিত উপযুক্ত ভাইপু সচৰিচ্য তেও বিদ্যাসাগৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ এটো উপনাম আছিল নেক্সট কোৱেশ্চনটো হৈছে when did romantic era begin in Assamese literature অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধটো অপচন এ জোনাকী কাকত ওলোৱাৰ পৰাই তো জোনাকী কাকত প্ৰকাশ পাইছিলে 1889ত 1889ত জোনাকী কাকত যেতিয়া প্ৰকাশ পাইছিলে তেতিয়াৰ পৰাই অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ আৰম্ভণি হয় বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে where in Assam is the historical মহামায়া থান located অসমৰ কোনখন ঠাইত মহামায়া থান আছে বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন ডি বিলাসীপাৰাত মহামায়া থান আছে নেক্সট কোৱেশ্চনটো হৈছে what is the short k for copy তো কম্পিউটাৰ ল্যাঙ্গুৱেজত যেতিয়া আমি কপি কৰিবলৈ যাওঁ তেতিয়া কপিৰ শৰ্ট কিটো কি হয় তো আপোনালোকৰ যেহেতু কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন আহিব আপোনালোকে ভালকৈ এইবিলাক চাই যাব তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি কন্ট্ৰোল প্লাস সি তো কন্ট্ৰোল প্লাস সি এ কি বুজায় কপি কৰা বুজায় নেক্সট কোৱেশ্চনটো হৈছে নো ড্ৰাইভাৰ of a motor vehicle shall sound horn on to your correct answer to option B prohibited areas by notification of the authority next question to say the following sign represents a symbol to a kakhota symbol dia ase ei symbol to amak ki bujay to your huddor to option C u-turn prohibited orthat u-turn luato mana kora ase orthat nikhidho hoy next question to hoise the following sign represents a symbol to ki bujay yat aru eta symbol dia ase ei symbol to amak ki bujay to yare huddor to option B narrow bridge ahead orthat thek eta dolong
সন্মুখত আছে এটো বুজায় নেক্সট কোৱেশ্চনটো হৈছে দা সাইন ৰিপ্ৰেজেন্টস এই সিম্বলটো কি বুজায় কাখত সিম্বলটো আপোনালোকে দেখিছে এই সিম্বলটো কি বুজায় আমাক সুধিছে ইয়াৰ শুদ্ধটো অপচন বি নো এন্ট্ৰি ফৰ ভেহিকলস হেভিং মোৰ দেন 2 মিটাৰস ওয়াইড অৰ্থাৎ 2 মিটাৰ দৈৰ্ঘ্যতকৈ বেছি দীঘল যিবিলাক গাড়ী আছে তো সেইবিলাক গাড়ী ইয়াত নো এন্ট্ৰি হয় নেক্সট কোৱেশ্চনটো দিছে চাওক দা আউটপুট প্ৰিন্টেড অন পেপাৰ ইউজিং দা প্ৰিন্টাৰ ইজ কল্ড প্ৰিন্টাৰৰ ব্যৱহাৰ কৰি কাগজত প্ৰিন্ট কৰা আউটপুটৰ নাম কি হয় এটো আমি সকলোৱে জানো অপচন এ টো হ'ব শুদ্ধ উত্তৰ হাৰ্ড কপি নেক্সট কোৱেশ্চনটো হৈছে ALU ৰ সম্পূৰ্ণ ৰূপটো কি তনবলে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি এৰিথমেটিক লজিক ইউনিট নেক্সট কোৱেশ্চনটো হৈছে কাট কপি পেষ্ট এটসেট্ৰা বিলং টু হুইচ মেনু কাট কপি পেষ্ট আদি কোনটো মেনুৰ অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি এডিট মেনুৰ অন্তৰ্গত নেক্সট কোৱেশ্চনটো হৈছে ইমেইল এড্ৰেছ মানে কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি এ আৰু বি দুইটা অৰ্থাৎ ডোমেইন এড্ৰেছ অফ দা মেইল সাৰ্ভাৰ আৰু ইউজাৰ আইডেন্টিফিকেশন ইমেইলৰ অৰ্থটো হৈছে এটো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ভাৰতৰ প্ৰথমটো পাব্লিক ইন্টাৰেষ্ট সাৰ্ভিস প্ৰভাইডৰ ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ VSNL VSNL টো হৈছে ভাৰতৰ প্ৰথমটো তো VSNL টো হৈছে ভাৰতৰ প্ৰথমটো পাব্লিক ইন্টাৰেষ্ট সাৰ্ভিস প্ৰভাইডৰ বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ